জনতাৰ শিল্পী ৰাইজৰ শিল্পী ৰাজীৱ শদিয়াৰ আজি আদ্য শ্ৰাদ্ধ অনুষ্ঠান আৰু আমি যোৱাকালিয়ে ধেমাজিৰ পৰা আহি শদিয়া যি চাইকাট হাউচ আছে আমি তাত থাকিলোঁ আৰু আজি আমি ৰাজীৱ শদিয়া ককাইদেউ আদ্য শ্ৰাদ্ধ অনুষ্ঠানত আমি অংশগ্ৰহণ কৰিছোঁ আৰু দেখিবলৈ পাইছে যে সকলো পিনে হাজাৰ হাজাৰ মানুহ সকলো ৰাইজে আহি গণশিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু লগতে আপোনালোকক আমি দেখাইছোঁ যে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই আজি গণশিল্পী জনতাৰ শিল্পী মানুহৰ শিল্পী ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। চাওক এয়া ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া আৰু তেখেতে দেখিছে কেনেকৈ ৰাইজৰ মাজত থাকি কেনেকৈ ৰাইজৰ লগত কথা পাতিছে, আদ্য শ্ৰাদ্ধ অনুষ্ঠানলৈ অহা ৰাইজৰ লগত কথা পাতিছে আৰু আপোনালোকক আমি পূৰ্বতে কৈ আহিছিলোঁ যে ৰাজীৱ শদিয়াৰ যি স্মৃতিস্তম্ভ এই স্মৃতিস্তম্ভ অখিল গগৈ ডাঙৰীয়াৰ নিৰ্দেশত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সৌজন্যত নিৰ্মাণ কৰি থকা হৈছিল আৰু সম্পূৰ্ণ হৈছে আৰু এয়া চাওক ৰাজীৱ শদিয়াৰ জনতাৰ শিল্পী মানুহৰ শিল্পী ৰাজীৱ শদিয়াৰ স্মৃতিস্তম্ভত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া তেখেতে পৰিৱেশটো নিৰীক্ষণ কৰিছে আৰু চাইছে যে কি ধৰণে ৰাজীৱ শদিয়াৰ স্মৃতিস্তম্ভ নিৰ্মাণ কৰা হ'ল আৰু আপোনালোকক আমি সমগ্ৰ পৰিৱেশ দেখাই আছোঁ। চাওক জনতাৰ শিল্পী ৰাজীৱ শদিয়াৰ আজি ৰাজহুৱা যি আদ্য শ্ৰাদ্ধ অনুষ্ঠান বিভিন্ন দল সংগঠন আৰু সমগ্ৰ অসমৰ জনতা আহি আজি অংশগ্ৰহণ কৰিছে।